আজি আমি ক্লাস 10 কোয়াড্রেটিক ইকুয়েশনৰ এটা টপিক ডিসকাস কৰিব গৈ আছো যেটো টপিক বহুতৰে কনফিউজন লাগে আৰু এই টপিকটো বহুত ইম্পৰ্টেন্ট কিয়নো ইয়াত অকমান কনসেপ্ট লুকাই আছে আৰু আজি এই ভিডিওৰ পৰা তোমালোকে এই কনসেপ্টটো একেবাৰে ক্লিয়াৰ কৰিব পাৰিবা সো বেছি দেৰি নকৰি পেলাই বলা কৰো কোয়াড্রেটিক ইকুয়েশনৰ আজি আমি কৰিব গৈ আছো কমপ্লিটিং দা স্কয়াৰ মেথড আমি আজি এটা টপিক শিকিম এই টপিকটোৰ নাম হ'ল কমপ্লিটিং দা স্কয়াৰ মেথড এই টপিক এইটো যেটো আমাৰ মেথড আছে এটো মেথডৰ পৰা কোয়াড্রেটিক ইকুয়েশনত পৰীক্ষাত 2 নম্বৰ বা 3 নম্বৰ আহে আৰু তোমালোকে যদি আজি এই ভিডিওটো চোৱা তেতিয়ালে 2-3 নম্বৰ তোমাৰ বনাই ল'ব পাৰিবা একেবাৰে সহজ একেবাৰে ইজিকে ঠিক আছে বেছি ইয়াত কনসেপ্ট নাই তোমালোকে যিবোৰ শিকিছা হেবোৰ আমি ইউটিলাইজ কৰিম আৰু আমি একেবাৰে ইজি ধৰণে ইজি তৰিকাত এটো আমি কমপ্লিটিং দা স্কয়াৰ মেথড শিকিব গৈ আছো সো বেছি দেৰি নকৰি আজি সো আমি স্টাৰ্ট কৰো কমপ্লিটিং দা স্কয়াৰ মেথড এটা কমপ্লিটিং দা স্কয়াৰ মেথডত আমাৰ ইয়াত কি বস্তু ইউজ কৰিব লাগিব কি বস্তু কেনেকে ফৰ্মুলা ইউজ কৰিব লাগিব হেবো অকমান ডিসকাস কৰিলো আমি সোৱা আমি জানো যে কোয়াড্রেটিক ইকুয়েশন মানে কি আমি জানো যে হোৱাট ইজ কোয়াড্রেটিক ইকুয়েশন কোয়াড্রেটিক ইকুয়েশন কাক কোৱা হয় এটা কোয়াড্রেটিক ইকুয়েশন মানে হেবুৰ ইকুয়েশন হয় যাৰ xৰ মানে ভেৰিয়েবল হাইয়েস্ট পাৱাৰ কিমান হয় ভেৰিয়েবল হাইয়েস্ট পাৱাৰ কি হয় 2 হয় মানে xৰ ভেৰিয়েবল হাইয়েস্ট পাৱাৰ যে 2 হয় ডিগ্ৰী 2 হয় হেবুৰ ইকুয়েশনক আমি কি বুলি কও কোয়াড্রেটিক ইকুয়েশন আৰু কোয়াড্রেটিক ইকুয়েশনত আমি আজি টপিক ক্লিয়াৰ কৰিম আজি আমি টপিক ক্ৰেক কৰিম হেতু হল কমপ্লিটিং দা স্কয়াৰ মেথড এতিয়া এটো কৰিব হলে তোমাৰ দুটা ফৰ্মুলা তোমাৰ জানিব লাগিব আৰু এই দুটা ফৰ্মুলা তোমালোকে জানা নিশ্চয় এটা হল a + b হোল স্কয়াৰ আৰু এটা হল a - b হোল স্কয়াৰৰ ফৰ্মুলা এতিয়া আমি জানো যে a + b হোল স্কয়াৰ মানে কি a স্কয়াৰ প্লাস টুৱাইস ab plus b square আৰু a minus b whole square মানে কি a square minus twice ab plus b square এই দুটা ফৰ্মুলা নহয় না বাৰু একেবাৰে ইজি ফৰ্মুলা এই দুটা ফৰ্মুলা আমি ইউজ কৰি আজি এই কমপ্লিটিং দা স্কয়াৰ মেথডটো গুটেখিনি শিকিলম ওকে সো এতিয়া তোমালোকৰ এক্সাৰসাইজ কিতাপৰ এক্সাৰসাইজ 4.3 তোমালোকৰ কিতাপৰ এক্সাৰসাইজ 4.3 গুটেখিনি আমি এই এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 1 ত যিখিনি কোয়াড্রেটিক যিখিনি আমাৰ কমপ্লিটিং দা স্কয়াৰ মেথডৰ ফৰ্মুলা আছে হেখিনি আমাৰ কৰিব কৈছে এটা ইয়াত যদি সোৱা কোৱেশ্চনে কি কৈছে ফাইন্ড দা ৰুটস অফ দা ফলোইং কোয়াড্রেটিক ইকুয়েশন ইফ দে এক্সিষ্ট বাই দা মেথড অফ কমপ্লিটিং দা স্কয়াৰ এতিয়া কথাটো হল ইয়াত এটা আৰু এটা বস্তু ইয়াত কৈ দিয়া আছে ফাইন্ড দা ৰুটস অফ দা কোয়াড্রেটিক ইকুয়েশন ৰুটস উলাব কৈছে মই হেদিনাখন লাষ্ট ভিডিওত মই ডিসকাস কৰিছিলো যে ৰুটস কাক কোৱা হয় x ৰ ভ্যালুক ৰুটস কোৱা হয় এতিয়া হেনেকে ৰুটস আমাক উলাব কৈছে x ৰ যদি হেতি এক্সিষ্ট কৰে ইফ দে এক্সিষ্ট মানে যদি হেতি নেচাৰেলি এক্সিষ্ট কৰে বা ইমাজিনাৰী হ'ব না লাগে ৰিয়েল হ'ব লাগে এক্সিষ্ট কৰা মানে কি এবোৰ ৰিয়েল ৰুটস হ'ব লাগে ইট শুড নট বি ইমাজিনাৰী সো এটা কৈছে যে ইফ দে এক্সিষ্ট বাই দা মেথড অফ কমপ্লিটিং দা স্কয়াৰ এটা কমপ্লিটিং দা স্কয়াৰ মেথড কৰি যদি এইখিনি ৰুটস আছে তেতিয়া আমি কি কৰিম ৰুটস খিনি উলাম প্ৰথম প্ৰশ্নটো আমাৰ দিয়া আছে প্ৰথম প্ৰশ্নটো কি দিয়া আছে 2x স্কয়াৰ - 7x + 3 = 0 ইয়াক এপ্ৰোচ কেনেকৈ কৰিব লাগে সোৱা এপ্ৰোচ কেনেকৈ কৰিব লাগে যদি এক্সিষ্ট কৰে কথাটো আমি ধৰিম কিন্তু ইয়াত তুমি এটো এৰি যাব নোৱাৰা যদি এক্সিষ্ট কৰা কথাটো এৰি যাব নোৱাৰা যদি তুমি ডাইৰেক্টলি নধৰাকে যদি এক্সিষ্ট কৰে না না হেতু নুলাকে যদি ডাইৰেক্টলি তুমি কমপ্লিটিং স্কয়াৰ মেথড কৰিব যোৱা তেতিয়া কিন্তু তোমাৰ আনসাৰ নুলাব পাৰে সো গতিকে প্ৰথম আমি এক্সিস্টেন্সটো চাম ইয়াতে এক্সিষ্ট কৰে না না ৰুটস কিনি ইমেজিন হয় না ৰিয়েল হয় আমি এক্সিস্টেন্স মানে ৰুটস কিটা ৰিয়েল হ'ব লাগিব হেতু আমি উলাম যে ৰিয়েল হয় না ইমেজিনাৰী হয় তাৰ কাৰণে কি কম আমি এটা জানো যে ইউনিভাৰ্সাল কোয়াড্রেটিক ইকুয়েশন ফৰ্মুলা কি হয় ax² + bx + c = 0 এটো ইউনিভাৰ্সাল কোয়াড্রেটিক ইকুয়েশনৰ ফৰ্মুলা হয় ঠিক আছে আমি যদি ইয়াত ৰুটস ৰিয়েল হয় না নাই হেতু জানিব বিচাৰো আমাৰ ৰিয়েল ৰুটসৰ দুটা কন্ডিশন থাকে দুটা কন্ডিশনটো কি এটা কন্ডিশন হ'ব লাগিব b² - 4ac শুড বি গ্ৰেটাৰ দেন 0 আৰু এটা কন্ডিশন হল b² - 4ac শুড বি ইকুয়াল টু 0 এই দুটা কন্ডিশন যদি ফুলফিল হয় মানে ইয়াৰ যেটো b থাকে x ৰ কোএফিচিয়েন্ট যেটো b আছে b² - 4ac কৰা পিছত যদি এই গুটেখিনি ভ্যালু 0 তকে বেছি আহে বা 0 ৰ সমান আহে তেতিয়া আমি কম যে ইয়াৰ ৰিয়েল ৰুটস আছে আৰু যদি এটো লেস দেন 0 আহে আৰু যদি b² - 4ac লেস দেন 0 আহে তেতিয়া ইয়াৰ ৰিয়েল ৰুটস নাথাকিব ইয়াৰ ৰিয়েল ৰুটস আমাৰ নাথাকে সো এইটো দুটা কন্ডিশন ফুলফিল হ'ব লাগিব ভালকে চাই লবা এই দুটা কন্ডিশন যদি ফুলফিল হয় তেতিয়া ইয়াৰ ৰুটস থাকিব নহলে নাথাকে সো প্ৰথমত আমি এই দুটা কন্ডিশন ফুলফিল হৈছে না না এটো ইকুয়েশনত হেতু প্ৰথমত চেক কৰিলো ঠিক আছে এই দুটা কন্ডিশন ফুলফিল হৈছে না হেতু আমি চেক কৰিলো ওকে সো এই দুটা কন্ডিশন হ'বলে আমাৰ মই ইয়াত কন্ডিশন খিনি লিখি দিছো সাইডত তোমালোকে চাই লোৱা মই ইয়াত কন্ডিশন খিনি লিখি দিছো এটা হ'ব লাগিব b² - 4ac গ্ৰেটাৰ দেন 0 এটা হ'ব লাগিব b² - 4ac = 0 এই দুটা মাজত যিকোনো এটা হলে হ'ব এটা আমি চেক কৰো ইয়াত যদি মা a ৰ ভ্যালুটো আমি চাও ইয়াত a ৰ ভ্যালু 2 হয় b ৰ ভ্যালু -7 হয় আৰু c ৰ ভ্যালু কিমান হয় 3 সো গতিকে মই যদি চেক কৰো b² - 4ac আমাৰ কি ওলাব b মানে -7 ৰ স্কয়াৰ হৈ যাব
4 into a কিমান হ'ব 2c কিমান হ'ব 3 সো ইয়াত আমি যাও যদি যাও 49 - 4 to 8 8 3 24 সো ইয়াত আমি চাই আছো যে 20 কিমান आंसर হল 25 সো 25 ইজ গ্ৰেটাৰ দেন 0 যেহেতু 25 গ্ৰেটাৰ দেন 0 হয় সো ইয়াত আমাৰ ৰিয়েল ৰুটস এক্সিষ্ট কৰিব সো ইয়াত ৰিয়েল ৰুট যেহেতু এক্সিষ্ট কৰিব সো আমি এইখিনি এইটো ইকুৱেচন আমি সলভ কৰিব পাৰো বাই কমপ্লিটিং দ্য স্কয়াৰ মেথড বুজি পাইছা এই কন্ডিশনটো চেক কৰাৰ পিছত তোমালোকে তাৰ পিছতহে প্ৰসিড কৰিবা তাৰ আগত প্ৰসিড নকৰিবা নহলে কি হৈ যাব ভুল ওকে সো এতিয়া আমি কন্টিনিউ কৰো প্ৰশ্নটো এটো বুজি পালা এই কন্ডিশনটো বুজি পালা ওকে এতিয়া আমি কমপ্লিটিং দ্য স্কয়াৰ মেথডটো কেনেকৈ কৰে স্টেপ ওয়াইজ সোৱা ভালকে নোটবুক পেন লৈ বহি যোৱা আৰু সোৱা যে কমপ্লিটিং দ্য স্কয়াৰ মেথড কেনেকৈ ধৰণে মই কৰিছো ওকে কমপ্লিটিং দ্য স্কয়াৰ মেথড হ'বলৈ হলে মই কৈছিলো যে দুটা কন্ডিশন দুটা ফৰ্মুলা আছে হয়তো a + b হোল স্কয়াৰ লাগিব নহলে a - b হোল স্কয়াৰ লাগিব ইয়াত যদি আমি চাও তুমি নরমালি কব পাৰা যে ইয়াত কোনটো ফৰ্মুলা লাগিব ইয়াত যেহেতু 2ab ৰ জগত কি আছে মাইনাস আছে যেহেতু 2ab মাজৰ যেটো টার্ম আছে মাজৰ টার্মটো আগত কি আছে মাইনাস সো আমি a - b হোল স্কয়াৰটো ব্যৱহাৰ ইয়াত কৰিম যদি মাজত গুটেখিনি যদি প্লাস থাকে তেতিয়া আমি a + b ফৰ্মুলাটো ব্যৱহাৰ কৰিম যেহেতু ইয়াত মিডল টার্ম 2ab জেগাত কি হৈ আছে মাইনাস হৈ আছে সো আমি a - b হোল স্কয়াৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিম কেনেকৈ কৰো সোৱা প্ৰথমত আমি একো কৰিব নালাগে প্ৰথমত স্টেপ 1 টো হল স্টেপ নম্বৰ 1 মেক দা ফার্স্ট টার্ম স্টেপ খিনি ভালকে লিখি লবা মেক দা ফার্স্ট টার্ম পারফেক্ট স্কয়ার মানে আমি প্ৰথম টার্মটো পারফেক্ট স্কয়ার বনাব লাগিব এতিয়া প্ৰথম টার্মটো পারফেক্ট স্কয়ার বনাব হলে আমাৰ সিম্পলি কি কৰো আমি সিম্পলি আমাৰ স্টেপটো ফলো কৰা জাস্ট ইয়াত আছে 2x² - 7x + 3 = 0 এটা যেহেতু আমি চাইছো যে 2 পারফেক্ট স্কয়াৰত নাই x2 স্কয়াৰতে আছে হেতু পারফেক্ট স্কয়াৰত আছে কিন্তু 2 পারফেক্ট স্কয়াৰত নাই সো 2 আমি কি কৰিম 2 আমি ইয়াৰ পৰা গুছাই দিম প্ৰথম ফৰ্মুলা একেবাৰে চকু মুদি পেলাই জাস্ট কি কৰা প্ৰথম যেটো কনস্ট্যান্ট নম্বৰ থাকে প্ৰথম যেটো x² কোএফিচিয়েন্ট থাকে সেই x² কোএফিচিয়েন্টটোৰ পৰা কি কৰা গুটেখিনিকে ডিভাইড কৰি দিয়া গুটেখিনিতে দুফালে কি কৰি দিয়া ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড ডিভাইড কৰি দিয়া যেহেতু মোক 2 গুছাব লাগিব 2 অতৰাব লাগিব সো মই কি কৰিলো এই 2 ৰ পৰা গুটেখিনি মই লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ডিভাইড কৰি দিলো একেবাৰে সিম্পল সো ইয়াত যদি তুমি সোৱা 2 বাই মই এনেকৈ লিখিব পাৰো যে 2x² / 2 - 7x/2 + 3/2 = 0/2 কি হৈ যাব 0 সো ইয়াত আমাৰ কি সোৱা আমি চাও যে 2 কাটি গৈ কি থাকে x² - 7/2x + 3/2 = 0 এটো আমাৰ প্ৰথম চৰণ স্টেপ নম্বৰ 1 কি কৰিব লাগিব সিম্পলি একো কৰিব নালাগে মেক দা ফার্স্ট টার্ম পারফেক্ট স্কয়ার প্ৰথম টার্মটো পারফেক্ট স্কয়ার বনাব হলে আমি কি কৰিম আমি যেটো প্ৰথম টার্মৰ x² যদি কোএফিচিয়েন্ট থাকিব প্ৰথম টার্মৰ কোএফিচিয়েন্টটোৰ পৰা আমি গুটেখিনি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড গুটেখিনি ডিভাইড কৰি লম তাৰ পৰা কি হ'ব তাৰ পৰা আমাৰ যেটো 2 আছে 2 কাটি প্লাই পারফেক্ট স্কয়াৰ হৈ যাব এতিয়া চাইছানে x² এটা পারফেক্ট স্কয়াৰ আছে মই x² ক এনেকৈ লিখিব পাৰো x ব্ৰেকেট হোল স্কয়াৰ মানে কি x² টো পারফেক্ট এটা স্কয়াৰত আছে ওকে ফার্স্ট টার্ম হৈ গল এতিয়া সেকেন্ড টার্ম কি কৰা সেকেন্ডত কি কৰা সিম্পলি সেকেন্ড টার্মত x² টো মই লিখি ললো ইয়াত x² লিখিলো ওকে প্ৰথম টার্মটো লিখিলো তাৰ পিছত যেহেতু ইয়াত মাইনাস আছে মই মাইনাসটো লিখি ললো এতিয়া যদি তুমি ফৰ্মুলাটো সোৱা a² - 2ab + b² এটো ফৰ্মুলা নহয় নে বাৰু হয় এই ফৰ্মুলাটো যদি তুমি সোৱা তেতিয়া এই ফৰ্মুলাত মাজৰ টার্মটো কি টুৱাইস ab কি আছে টুৱাইস ab ওকে তেতিয়াহলে মই ইয়াত যেহেতু ফৰ্মুলা টুৱাইস আছে মই 2 আগৰ পৰা নিজৰ পৰা বহাই দিলো 2 কি কৰিলো মই নিজৰ পৰা বহাই দিলো বহুত এটা ধুনিয়া কনসেপ্ট যদি ভালকে শিকা তেতিয়াহে পাৰিবা যদি ইয়াত খেলিমেলি কৰা তেতিয়া কিন্তু নোৱাৰিবা সো ভালকে সোৱা x² পারফেক্ট স্কয়াৰত আছে মই x² লিখি দিলো মাজত কি আছে 2ab সো মই 2 বহাই দিলো ইনটু এতিয়া মই যদি তোমাক কৰো a ৰ জগত কি বহি আছে তুমি কবা যে ইয়াত a ৰ জগত x বহি আছে এই দুটা যদি কম্পেয়াৰ কৰা তুমি ইয়াত a² আছে ইয়াত কি আছে x² সো আমি কব পাৰো যে ইয়াত x যদি আছে তেতিয়া a ৰ জগত কোন বহি আছে ইয়াত x সো টুৱাইস a মানে কি হ'ব x লিখি ললো ইনটু তাৰ পিছত একো কৰিব নালাগে টুৱাইস x মানে প্ৰথমত 2 * a টো লিখি ললো মই টুৱাইস x তাৰ পিছত b বুলি লিখোতে যেতিয়া মই b লিখিম তেতিয়া ইয়াত জাস্ট সোৱা মই যদি ইয়াৰ পৰা 7/2x ৰ পৰা x টো লৈ ললো এই 2 টো মই নিজৰ পৰা বহাইছো মই যদি x2 লৈ ললো ইয়াৰ পৰা ইয়াত x2 লোৱাৰ পৰা কি বাছি থাকিলে অকল 7/2 সো মই কি লিখিলো 7/2 কথাটো বুজি পাইছা প্ৰথম টার্মটো পারফেক্ট স্কয়ার বনালো
পাৰফেক্ট স্কোয়াৰ বনাই পেলাই মই মাজত মাইনাস আছে মই মাইনাস দিলো তাৰ পিছত ইয়াত যেহেতু 2ab মাজৰ টাৰ্মটো আমাৰ ফৰ্মুলা 2ab হয় মই জাস্ট 2 নিজৰ পৰা বহাই দিলো নিজৰ পৰা বহালো মেথছত মই 2 নিজৰ পৰা বহাই দিলো তাৰ পিছত মই কি লিখিলো a ৰ জগাত যেহেতু a ৰ জগাতে x আছে মই x লিখি দিলো তাৰ পিছত কি কৰিলো এতিয়া এই মাজৰ টাৰ্মটো তুমি চোৱা মাজৰ টাৰ্মটো আছিল 7/2x ইয়াৰ পৰা মই কি কৰিলো x লৈ ললো তেতিয়া যদি x লৈ লো কি বাছি থাকিব 7/2 হৈ গল এতিয়া যেহেতু তুমি 2 নিজৰ পৰা দিছিলা মই এই 2 গুছাবলৈ মই আৰু এটা 2 তলত ডিনোমিনেটৰত লিখি দিম কিয়নো তেতিয়া এই 2 কেনসেল হৈ পেলাই কি থাকিব 7x/2 আগৰ লিখা থাকি যাব কথাটো বুজি পাইছা মই 2 নিজৰ পৰা দিলো তাৰ পিছত x2 ইয়াত a ৰ কাৰণে দিলো তাৰ পিছত কি আছিল 7/2 এতিয়া তাৰ পিছত মই যেহেতু 2 নিজৰ ফালৰ পৰা দিছিলো মই 2 কাটিবলৈ আৰু এটা 2 ইয়াত মই লগাই দিলো যাতে এই 2 কেনসেল হৈ পেলাই কি থাকে আকৌ 7/x টো থাকি যায় ঠিক আছে এতিয়া আমাৰ যেটো b অৰ ভ্যালু হ'ব আমি কি লিখিছিলো টুৱাইস ইয়াত টুৱাইস লিখিছিলো এটো a হৈছিলে এতিয়া এইটো যেটো টার্ম হ'ব এটো আমাৰ কি হৈ যাব এই টার্মটো আমাৰ b হৈ যাব সো a² - টুৱাইস ab হৈ গল প্লাস এতিয়া তুমি ফর্মুলা যদি সোয়া ফর্মুলা কি থাকে b², সো b যেহেতু এটো b হইছে সো b² জগত আমি কি লিখিম 7/4 হোল স্কয়ার কথাটো বুজি পাইছা আমি কি লিখিম 7/4 হোল স্কয়ার টুৱাইস ab এটো আমি b বনাই লৈছিল এটা b টু স্কয়ার কৰিবলে ফর্মুলা যেহেতু স্কয়ার আছে সো মই কি লিখিলো টুৱাইস ab মানে b² লিখিলো ইয়াত প্লাস এতিয়া মই যদি ইয়াত চাও এই ফর্মুলাটো ইয়াৰ পৰা ইয়াৰ লকে কি হৈছে a² minus twice ab plus b² ৰূপে হৈছে এতিয়া কিন্তু এটা কথা ইয়াত কিন্তু আমাৰ 7/4 নাছিলে ইয়াত কিন্তু আমাৰ 7/4 নাছিলে 3/2 আছিল তেতিয়া 7/4 টো যে আমি আনিলো 7/4 টো যে আমি নতুনকৈ আনিলো এইটোক আমি এবাৰ কি কৰি দিম মাইনাস কৰি দিম হদাই কি কৰিবা তুমি b² লিখাৰ লগে লগে সেই b² টো আকৌ সেম টু সেম মাইনাস কৰি দিবা তেতিয়া কি হ'ব এইটো কেনসেল গৈ পেলাই আকৌ সেম টু সেম হৈ থাকিব তেতিয়া কি হৈ গল a² - twice ab plus b² আৰু এই b² টো যেহেতু আমি নতুনকৈ আনিছিলো এই b² টো মাইনাস কৰি দিলো তাৰ পিছত আমাৰ কি আছে ফৰ্মুলাত আমাৰ ইকুৱেশনটোত কি আছিল 3/2 মই লাহেকে 3/2 ইয়াত বহাই দিলো বাস খতম ইমানে কাম মানে কি অকল তুমি ফৰ্মুলাটো আনা আৰু বাকিখিনি যিবোৰ থাকে বোৰ সাইড কৰি দিয়া এতিয়া আমি যদি চাও ইয়াৰ পৰা ইয়াৰ লগে কি হৈছে a² + twice ab plus b² আৰু ইয়াৰ ফৰ্মুলাটো কি হয় a - b ইয়াত b ৰ ভ্যালুটো কি আছে 7/4 a - b হোল স্কয়ার আৰু ইয়াত কি থাকি গৈছে 7² মানে 49/4/16 49/16 plus 3/2 = 0 ক্লিয়ার আছে এতিয়া আমি যদি চাও আমি কি কৰিম এতিয়া আমি কি কৰিম চোৱা এতিয়া আমি কি কৰিম আমি x - 7/4 হোল স্কয়ার লিখিলো ইকুৱেলছ টু এতিয়া এই গুটেখিনি ৰাইট হ্যান্ড সাইডত শিফট কৰি দিম -49/6 হৈ যাব +49/16 আৰু এটো +2 হৈ যাব -3/2 হৈ যাব এতিয়া আমি যদি চাও ইয়াৰ আকৌ 7 - x - 7/4 হোল স্কয়ার আছে আৰু আমি যদি এটো মাইনাস কৰো এলসিএম লো ইয়াত 16 এলসিএম আহিব 49 - 2 8 3 24 আহিব নিশ্চয় আহিব তুমি কবা নিশ্চয় আহিব নিশ্চয় আহিব ওকে তাৰ পিছত আমি কি কৰিম আমি আকৌ লিখিম x - 7/4 x - 7/4 হোল স্কয়ার ইকুৱেলছ টু ইয়াত যদি আমি চাও 25/16 আহিলে আমি কি কৰিম এতিয়া আমি x - 7/4 ইকুৱেলছ টু কি লিখিম +-√25/16 মনত ৰাখিবা যেহেতু x² হয় এটো এটা কোয়াড্ৰেটিক ইকুৱেশন হয় সো কোয়াড্ৰেটিক ইকুৱেশনত x ৰ দুটা ভ্যালু থাকিব সো দুটা ভ্যালু আনিব হলে আমি যেতে স্কয়াৰ টো শিফট কৰো আমি প্লাস মাইনাসৰ লগত ৰুট লগাম ইয়াত অকল ডাইৰেক্টলি ৰুট লগালে নহব ইয়াত এটো ধ্যান দিবলগীয়া কথা যে স্কয়াৰ টো এফালে শিফট কৰিলে কিহৰ লগত শিফট হ'ব প্লাস মাইনাসৰ লগত শিফট হ'ব সো স্কয়াৰ এফালে প্লাস মাইনাস √25/16 আহিল এটা আমি সিধা সিধি ক'ব পাৰো যে x - 7/4 +-25/5 আৰু 16 4 হৈ গল এতিয়া আমি কি কৰিম আমি x = +-5/4 -7/4 টো এফালে শিফট কৰি দিম +7/4 হৈ যাব ইয়াত আমাৰ x ৰ দুটা ভ্যালু কি ওলাব এটা ওলাব x = +5/4 +7/4 ইয়াৰ পৰা আমি পাম এলসিএম যদি লোৱা 12/4 মানে x ৰ এটা ভ্যালু 12/4 ওলাব আনটো ভ্যালু কি ওলাব x = মাইনাস লৈ লম -5/4 +7/4 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি পাম 64 আমি যদি এলসিএম লও ইয়াত পাম 4 আৰু -+7 ইয়াৰ পৰা আমি পাম যে 2/4 মানে কি পাম 1/2 সো আমাৰ এটা ভ্যালু ওলালে 12/4 এটা ভ্যালু আমাৰ কি ওলালে এটা ভ্যালু আমাৰ ওলালে 12/4 আনটো ভ্যালু আমাৰ ওলালে 1/2 সো আমি ক'ব পাৰো যে x ৰ দুটা ভ্যালু 12/4 আৰু 1/2 হ'ব সো এইটো গুটেখিনি
এইটো মেথডটো কয় কমপ্লিটিং দ্য স্কুৱেৰ মেথড বুজি পাইছা একেবাৰে সিম্পল তোমালোকে যদি বিচৰা এই গোটেইখিনি কোৱেশ্চন এনেকৈ কৰিব পাৰিবা সো গোটেইখিনি কোৱেশ্চন এনেকৈ কৰিব পাৰিবা আৰু একে সব গোটেইখিনি মেথড একে জাস্ট তুমি এইটো সিস্টেম ফলো কৰিব লাগিব আচ্ছা নেক্সট আৰু এটা প্ৰশ্ন কৰি দিও বাৰু আৰু এটা প্ৰশ্ন কৰি দিছো আৰু এটা প্ৰশ্ন মই কৰি দি আছো ইয়াত এতিয়া আমি কোনটো লৈ লো এতিয়া আমি তোমাৰ কোৱেশ্চন নম্বৰ 3 লৈ লো সো কোৱেশ্চন নম্বৰ 3 ৰুট আছে কোৱেশ্চন নম্বৰ 3 টো আমি যদি লও কোৱেশ্চন নম্বৰ 3 সোয়া কি দিয়া আছে আমাৰ 4x² + 4√3x + 3 = 0 এটো আমাৰ কোৱেশ্চন নম্বৰ 3 দিয়া আছে এতিয়া এটো আমি কমপ্লিটিং দ্য স্কয়াৰ মেথডত কৰাৰ আগতে আমি চেক কৰিম যে ইয়াৰ ৰিয়েল ৰুটস এক্সিষ্ট কৰিব না নাই সো আমি কি কৰিম ইয়াত a ৰ ভ্যালু আমাৰ হৈ আছে 4 b ৰ ভ্যালু আমাৰ হৈ আছে 4√3 আৰু c ৰ ভ্যালু হৈ আছে 3 সো আমি প্ৰথমত চেক কৰো b² - 4ac আমি চেক কৰি লও মানে 4√3 হোল স্কয়াৰ - 4 * 4 * 3 হৈ যাব এটা আমি যদি চাও 16 3 48 হৈ যাব ইয়াৰ হৈ যাব 16 3 48 48 - 40 কিমান হৈ যাব 0 সো 0 সমান 0 আমাৰ এটা ফৰ্মুলা আছিল b² - 4ac = 0 এটো যদি কন্ডিশন ফুলফিল হয় তেতিয়া ইয়াৰ ৰিয়েল ৰুটস ওলাব এটো যদি কন্ডিশন হয় ৰিয়েল ৰুটস ওলাব খালি ইয়াত কন্ডিশনটো কি x ৰ যেটো দুটা ভ্যালু ওলাই x ৰ দুটা ভ্যালু সেম ওলাব ইয়াত x ৰ দুটা ভ্যালু কি ওলাব সেম কিয়নো b² - 4ac ভ্যালু 0 আছে যদি b² - 4ac ভ্যালু 0 হয় তেতিয়া x ৰ যেটো দুটা ভ্যালু ওলাব সেই দুটা ভ্যালু কি হ'ব সেম টু সেম হ'ব সো গতিকে ইয়াৰ ৰিয়েল ৰুটস কন্ডিশন ফুলফিল হৈ আছে সো আমি এটো কমপ্লিটিং দ্য স্কয়াৰ মেথড কৰিব পাৰো এতিয়া চেক কৰি ললো এতিয়া আমি কমপ্লিটিং দ্য স্কয়াৰ মেথডৰ ফৰ্মুলাটো ইয়াত লগাব পাৰো বা মেথড আমি ইয়াত লগাব পাৰো সো কি কৰিম আমি ইয়াত আকৌ আমি কি কৰিম আমি প্ৰথমৰ টাৰ্মটো পারফেক্ট স্কয়াৰ বনাম মেক দা ফার্স্ট টার্ম পারফেক্ট স্কয়াৰ এটা তুমি যদি সোয়া এটা 4 আৰু x স্কয়াৰ টো অলৰেডি পারফেক্ট স্কয়াৰ হৈ আছে কিন্তু 4 টো পারফেক্ট স্কয়াৰত নাই কিন্তু আমি ইয়াত ডিভাইড নকৰো কিয় ডিভাইড নকৰো কিয়নো 4 টোক আমি ডাইৰেক্টলি পারফেক্ট স্কয়াৰ বনাব পাৰো লাষ্ট কোৱেশ্চনত আমাৰ 2x² আছিল 2 টোক আমি পারফেক্ট স্কয়াৰ বনাব নোৱাৰিছিলো মানে ইয়াৰ ৰুট লগাব আমি ৰুট লগালেহে এটো পারফেক্ট স্কয়াৰ বনিলে হেতেন কিন্তু যেহেতু ইয়াত 4 আছে সো এনেকে ধৰণৰ প্ৰশ্ন কিছুমান প্ৰশ্নত আমি ডিভাইড কৰিব না লাগে তুমি যদি বিচৰা ডিভাইডও কৰিব পাৰা কোনো মতলব নাই ইয়াত তুমি ডিভাইড কৰি আনসাৰ পাবা আমি ইয়াত কি কৰিম সো মেক দা ফার্স্ট টার্ম পারফেক্ট স্কয়াৰ সো মই ইয়াত কি কৰি আছো 2x ৰ হোল স্কয়াৰ কৰি আছো যেহেতু 4 টো 2 স্কয়াৰ বুলি লিখিব পাৰো সো মই 2x হোল স্কয়াৰ লিখিলে 2 * 4x² এটো পারফেক্ট স্কয়াৰ হৈ গল ওকে তুমি কলা হৈ গল এটা যেহেতু গুটেকিনিত প্লাস আছে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম a + b হোল স্কয়াৰ = a² + twice ab + b² এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম ওকে এটা জেনেকে মই লাষ্ট কোৱেশ্চনত কৈছিলো লাষ্ট কোৱেশ্চনটো কেনেকৈ কৈছিলো যে প্ৰথমত পারফেক্ট স্কয়াৰ বনাব লাগে সেকেন্ডত কি কৰিব লাগে 2 লগাই দিব লাগে নিজৰ পৰা কি লগাব লাগে 2 লগাই দিব লাগে যেহেতু ফৰ্মুলাত কি আছে twice ab তা 2 লগোৱাৰ পিছত সিম্পলি তোমাৰ a ৰ জগত কি পুনে বহি আছে ইয়াত 2x মই যে কৈছিলো a² + twice a² + আমি যেটো ফৰ্মুলা আমাৰ যেটো ফৰ্মুলা আছিল ax² + bx + c ইয়াত আমি যদি চাও x ৰ পারফেক্ট যেটো আমাৰ পারফেক্ট স্কয়াৰ হয় x ৰ জগত ইয়াত a ৰ জগত কোন বহি আছে 2x ইয়াত a ৰ জগত কোন বহি আছে 2x সো আমি সিধা ইয়াত লিখিব পাৰো 2 * 2x একো কৰিব না লাগে জাস্ট তুমি কি কৰা যে 2 বহোৱাৰ পিছত a² + twice ab + b² ইয়াত যদি আমি চাও ইয়াত a ৰ জগত কোন বহি আছে 2x মিডল ভ্যালু কি আছে twice ab সো মই 2 টো লিখি ললো তাৰপিছত a ৰ জগত কোন বহি আছে 2x মই সিম্পলি 2x বহাই দিলো ওকে তুমি কবা 2x বহাই দিলো ওকে তাৰ পিছত ইয়াত তুমি ধ্যান যে চোৱা মই যদি 4√3x যেহেতু আমি মিডল ভ্যালুটো ইয়াত লিখি আছো মিডল ভ্যালু জগত কি আছে 4√3x আছে আৰু আমি ইয়াত 2 * 2x পাই গলো এতিয়া মই 4 ক কি লিখিব পাৰো 2 * 2 * √3x বুলি লিখিব পাৰো এতিয়া তুমি যদি চোৱা আমি ইয়াত 2 ললো 2 ললো আমি ইয়াত 2 আৰু এটা ললো আৰু ইয়াত কি ললো x ললো তে 2 আৰু x লোৱাৰ পিছত ইয়াত কি থাকিলে অকল √3 আমাৰ থাকি গল অকল কোনটো থাকি গল √3 এটা মই তলত জেনেকে লাষ্ট কোৱেশ্চনত মই 2 ৰ লগত ডিভাইড কৰিছিলো ইয়াত ডিভাইড কৰিব না লাগে কিয়নো আমাৰ 4 টো আমি 2 * 2x বনাই লিছো তাৰ পিছত ইয়াত কি থাকি গল √3 প্লাস এতিয়া a² + twice ab লিখিলো তাৰ পিছত কি থাকিলে ইয়াত b² যেহেতু b টো আমি √3 বনাইছো ইয়াত b² থাকিলে আৰু যেহেতু √3 টো নাছিলে আমি √3 টো আকৌ মাইনাস কৰি দিব পাৰিম ইয়াত এনেকে মাইনাস কৰি দিম ঠিক আছে +3 = 0 এনেকে আমি কৰিব পাৰিম আৰু যদি তুমি বিচৰা আমি সিধা এটো নকৰি প্লা সিধা এনেকে ৰাখিব পাৰিম a² + twice ab + b² এটা a b² টো ইয়াত লিখি দিলো এটা তুমি কবা যে মাইনাস কিয় কৰনা অথনিটো মাইনাস কৰিছিল এটা মাইনাস কৰিব দৰকাৰ নাই কিয়নো √3² মানে √3 অলৰেডি ইয়াৰ যেটো ভ্যালু আছে অলৰেডি ইয়াৰ ভ্যালুটো ইয়াত আছে
সো মই ডাইৰেক্টলি √3 স্কয়াৰ মানে 3 গমে পাই আছো ইকুৱেলছ টু কি লিখি দিম 0 তাতে ইয়াৰ আমাৰ কি হৈ যাব এইটো গুটেখিনি যদি সোৱা a স্কয়াৰ + 2ab + b স্কয়াৰ ফৰ্মত হৈ আছে সো মই এইটো লিখিব পাৰিম 2x + a + b মানে √3 হোল স্কয়াৰ ইকুৱেলছ টু 0 এটা মই কি লিখিম এটা মই লিখিম 2x + √3 ইকুৱেলছ টু 0 যেহেতু স্কয়াৰ এফালে গুছি গল আৰু প্লাস মাইনাস ৰুটৰ লগত 0 লগত কোনো প্লাস মাইনাস নাই সো আমি ইয়াত গম পাই গলো 2x = -√3 ইয়াত x ৰ ভ্যালু কি হ'ব -√3/2 তুমি কবা যে স্যার ইয়াত x ৰ এটা ভ্যালু ওলাইছে ইয়াত এটা ভ্যালু না x ৰ দুটা ভ্যালু আছে কিন্তু মই যেহেতু কৈছিলো যে ইয়াত b² - 4ac ভ্যালুটো 0 হৈ আছে গতিকে x ৰ দুটা x1 ৰ ভ্যালু -√3/2 হ'ব আৰু x2 ভ্যালু x ৰ দুটাই ভ্যালু -√3/2 হ'ব সো এনেকে ধৰণে তুমি কমপ্লিটিং দা স্কয়াৰ মেথড কৰিব পাৰা একেবাৰে সিম্পল মেথড দি ओके सो ट्राई কৰি থাকা আৰু যোন ছাত্ৰ ছাত্ৰী আমাৰ চেনেল নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক শেয়াৰ কৰি দিয়া যাতে আমি আৰু এনেকে কন্টেন্ট আনি থাকো তোমালোকৰ কাৰণে মেথছৰ সায়েন্সৰ ইংলিশৰ গোটেইখিনি সিলেবাস একেবাৰে আমি ইয়াত কভাৰ কৰিব গৈ আছো ফ্ৰী অফ কষ্ট বেছি টাইম নালাগে সাবস্ক্ৰাইব টু দবাবলে বেছি টাইম নালাগে জাস্ট এটা ক্লিক ओके ধন্যবাদ নেক্সট ভিডিও লগ পাই আছো